নাম্বাৰ লিখিব লাগিব ফাৰ্স্ট কি কৰো আমি ফাৰ্স্ট 50 পা 99 লৈকে উলিয়াই লওঁ কিমানটা নাম্বাৰ হ'ব আমি গন্তি কৰি থাকিব নালাগে কেনে কৰিম ডাইৰেক্ট ফৰ্মুলাত কৰিম 99 - 50 + 1 কিমান হ'ল 99 - 50 49 + 1 50 মানে 50 পা 99 লৈকে 50টা নাম্বাৰ হ'ব এতিয়া আমি কি অটৰাম হিটো আমি চাম 50 পা আমি 60 লৈকে চালো আমি কেটা অটৰাম 52 আৰু 62 হয়নে 52 আৰু 57 দুটা গল তেনেকে 61 পা যদি আমি 70 লৈকে চাও কি অটৰাম 62 67 আৰু 70 মনত হ'ব ইয়াত আমি কি অটৰালো মই লিখি দিও 52 আৰু 57 হয়নে দুটা গল 61 পা 70 লৈকে কি অটৰালো 62 অটৰালো 67 অটৰালো আৰু 70 অটৰালো কিমানটা গল তিনটা গল কাৰণ 7 এ থাকিব নালাগে 71 পা 79 লৈকে আমি কেটা অটৰাম সৰি 71 পা 80 লৈকে 71 পা 80 লৈকে আমি কেটা অটৰাম গুটেখিনি অটৰাম মানে 7 ত যি আছে সব অটৰাম মানে 71 72 73 74 75 76 77 78 79 মানে কেটা হল 1 2 3 4 5 6 7 8 9 নটা গল নটা অটৰালো তেনেকে 81 পা 90 লৈকে আমি কি অটৰাম 82 আৰু 87 দুটা গল আৰু 90 পা 91 পা 99 লৈকে আমি কেটা অটৰাম 92 আৰু 97 ইয়াতো দুটা গল টোটাল আমাৰ কেটা আমি অটৰালো 3 4 5 6 7 8 9 9 + 9 18 18টা অটৰালো সো 50টা আছিল তাপা আমি 18টা অটৰাইলো কিমান হল 10 পা 2 গলে 8 4 পা 1 গলে 3 32 সিম্পল কে ওলাই গল চাও ফাৰ্স্ট আমি কি কৰিলো আমি কি